ৰাফটাৰ 7 নিউজৰ সৰজমিন তদন্তত পুনৰ আদিল গ্ৰাহক সেৱা কেন্দ্ৰৰ দুৰ্নীতি আমি কৈছিলোঁ সেই মৰ্মে আমি পোহৰলৈ আনিছোঁ নলবাৰী বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এতিয়াও দুৰ্নীতিৰ মুকলি মঞ্চ বিধায়ক নাৰায়ণ ডেকাৰ নিলিপ্ততা ৰহস্যৰ আৱৰ্তত গ্ৰাহক সেৱা কেন্দ্ৰৰ জাকিৰ হুছেইনৰ দ্বাৰা অব্যাহত জব কাৰ্ড কেলেংকাৰী কাৰ পৃষ্ঠপোষকতাত এই কোটিটকীয়া কেলেংকাৰী সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ শূন্য সহনশীলতাৰ জয়গান আৰু কিমান গান চিঞৰি চিঞৰি ক'লেও কাণত নপৰে স্বচ্ছতাৰ নিকাপ হিতাহিৰে এৰি চাদৰ পিন্ধা সৰ্বানন্দ সোণোৱালৰ কৰ্ণকুহৰত ৰাজ্য চৰকাৰৰ বিভাগে বিভাগে এতিয়া দুৰ্নীতিৰ অৰাজকতা আমোলা বিষয়াক সন্তুষ্ট কৰিব নোৱাৰিলে সৰহসংখ্যক বিভাগতে সুফল নাপায় ৰাইজে পূৰ্বেও আমি নলবাৰীৰ বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ খণ্ড উন্নয়ন বিষয়া নেকিবৰ ৰহমানৰ নেতৃত্বত গ্ৰাহক সেৱা কেন্দ্ৰৰ বিষয়া জাকিৰ হুছেইনে জব কাৰ্ডৰ নামত কৰা ব্যাপক কেলেংকাৰীৰ তথ্য পোহৰলৈ আনিছিলোঁ উক্ত প্ৰতিবেদনৰ পাছৰ সৰজমিন তদন্তত পুনৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ বিষয়া চমুকৈ CSP জাকিৰ হুছেইনৰ জব কাৰ্ড কেলেংকাৰীৰ আন এক কলা অধ্যায় ষ্টেট বেংকৰ মুকালমুৱা শাখাৰ বৰধাপ গ্ৰাহক সেৱা কেন্দ্ৰৰ জাকিৰ হুছেইনৰ দ্বাৰা লুণ্ঠিত আন 3জন শ্ৰমিক ৰহিমা বেগম জাহেৰুল ইছলাম জেছিম উদ্দিন এই 3জন শ্ৰমিকৰ শ্ৰমদানৰ মূল্য বৰ্তমান CSP জাকিৰ হুছেইনৰ দ্বাৰা আত্মসাৎ তথাপিতো আজিকোপতি নীৰৱ তথা চকুমুদা কুলিৰ ভাও এছাই কেলেংকাৰীত নাম খাঙুৰ খাই পৰা নলবাৰীৰ বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা আমাৰ জব কাৰ্ড সংক্ৰান্ত যেটো কেলেংকাৰী এই কেলেংকাৰীৰ মূল যিবিলাক নেতা আছে এইবিলাক সকলোকে মাতি আনি তদন্তৰ আওতাত আনিব লাগে আমি 2015 পৰা জব কাৰ্ডৰ পইচাৰ পৰা আমি বঞ্চিত হৈ আছো আমি জায়গাত কাম কৰি এই কামৰ পইচাৰ পৰা আমি বঞ্চিত হৈ আছো দাবগাঁৱৰ জাকিৰ CSP আমাৰ একাউণ্টৰ ফিংগাৰপ্ৰিণ্টটো নিজৰ আছে নিজৰ বহি লৈছে নিজে বহি লৈছে তা সেইটো নিজৰ ফিংগাৰপ্ৰিণ্ট দি পইচা ওলাই থাকে আমাৰ বৰক্ষেত্ৰী ব্লকৰ আণ্ডাৰত কৰোৰ টকাৰ কেলেংকাৰী হৈছে 1 নম্বৰত আপোনাৰ ভিডিঅ' নেকিব আহমেদ তাৰপিছত কম্পিউটাৰ অপাৰেটৰ মতিউৰ ৰহমান আৰু জেই সৈয়দ আমানুৰ ৰহমান এই 3জন লগ লাগি আমাৰ লোকেল এৰিয়াৰ যিজন মুকালমুৱা SBIৰ CSP আছে জাকিৰ হুছেইনৰ সহযোগত মোৰ নিজৰ নামত থকা জব কাৰ্ড একাউণ্টৰ পৰা লগতে মোৰ মিছেছ মোৰ দেউতা মোৰ খুৰা মোৰ খুৰীমাই এনেকে ওচৰ চুবুৰীয়াৰ পৰা প্ৰায় 1000-1200 জব কাৰ্ডৰ পৰা অতি কম যেটো জব কাৰ্ডৰ পৰা কম তাৰ পৰা 9000 আৰু যেটো হাইয়েষ্ট বেছি তাৰ পৰা 19778 টকা তেতিয়াহলে চিন্তা কৰক এখন গাঁৱৰ পৰা কিমান টকা আত্মসাৎ হৈছে এই দুৰ্নীতিৰ আন এক খলনায়ক স্বয়ম্ভূ বিধায়ক তথা বিধায়ক নাৰায়ণ ডেকাৰ অন্যতম ঘনিষ্ঠ সোণাবৰ আলী কিন্তু কোন এই সোণাবৰ আলী সোণাবৰ আলীৰ নামত আছে বহুতো কেলেংকাৰী এই সোণাবৰ আলীৰ নেতৃত্বতে জব কাৰ্ড দুৰ্নীতিৰ ৰমৰমীয়া বেহা বৰক্ষেত্ৰী সমষ্টিত প্ৰাপ্ত তথ্য অনুসৰি অভিযুক্ত CSP জাকিৰ হুছেইনৰ লগতে ভুৱা জব কাৰ্ডেৰে দুখীয়া নিচলা শ্ৰমিকৰ প্ৰাপ্যধন আত্মসাৎ মুকালমুৱাৰ বৰক্ষেত্ৰীৰ আন বিভিন্ন বেংকৰ CSP সকল হল নাজমুল হক আক্কাছ আলী জমিৰ আলী আজিজ আলী সমগ্ৰ ৰাজ্যতে এতিয়া ব্যাপক হাৰত বৃদ্ধি একাংশ গ্ৰাহক সেৱা কেন্দ্ৰ অৰ্থাৎ CSP বিষয়াসকলৰ দুৰ্নীতি তাৰে এটিমাথো কলা অধ্যায় মুকালমুৱা বৰক্ষেত্ৰীৰ এই CSP কাণ্ড প্ৰথম প্ৰতিবেদনত আমি উদুৱাইছিলোঁ গ্ৰাহক সেৱা কেন্দ্ৰৰ জাকিৰ হুছেইনৰ কুকীৰ্তি এইবাৰৰ প্ৰতিবেদনত আন 4জন দুৰ্নীতিগ্ৰস্ত CSP বিষয়া এতিয়া প্ৰশ্ন হয় বিধায়ক নাৰায়ণ ডেকাৰ আশীৰ্বাদ পুষ্ট এই লম্পট সোণাবৰ আলীৰ জব কাৰ্ড কেলেংকাৰীৰ অবৈধ সাম্ৰাজ্যত নাকি লগাব কোনে এটেনশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বৃহৎ কেলেংকাৰীত অলপ চকু ফুৰাওক নহ'লে হয়তো অনাগত ভৱিষ্যতত আপুনি সন্মুখীন হ'ব পাৰে ভয়ানক শ্ৰমিক বিদ্ৰোহৰ সৈতে CSP কাণ্ডৰ এই অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে ৰাফটাৰ 7 নিউজৰ সৰজমিন তদন্ত বৰ্তমানো অব্যাহত আছে পৰৱৰ্তী প্ৰতিবেদনত পোহৰলৈ আহিব আৰু ন দুৰ্নীতিৰ তথ্য
নিউজ ডেস্ক ৰিপৰ্ট ৰফতাৰ 7 নিউজ।